Hello everyone, welcome to my channel. আহকচোন আজি আমি কেইটামান ৱেট লছৰ কাৰণে যোগাভ্যাস কৰোঁ। বৰ্তমান সময়ত ওজন বাঢ়ি অহাটো এটা আমাৰ সকলোৰে প্ৰধান সমস্যা হৈ পৰিছে। যোগৰ জৰিয়তে কেনেদৰেনো আমি আমাৰ ওজনটো বেলেঞ্চ কৰি ৰাখিব পাৰোঁ সেইটোকে জানো। আহক তেনেহ'লে আৰম্ভ কৰোঁ। প্ৰথমতে আমি এনেধৰণে অলপমান জঁপিয়াই ল'ম। এনেদৰে জঁপিওৱাৰ ফলত আমাৰ শৰীৰটো ৱাৰ্ম আপো হ'ব, লগতে আমাৰ পেটৰ মাচলটোত অলপ প্ৰেছাৰ ক্ৰিয়েট হ'ব, যাৰ ফলত আমাৰ পেটৰ চৰ্বি কমাত সহায়ক হ'ব। দ্বিতীয় আসনটো হৈছে প্ৰথমতে আমি দণ্ডাসন বা প্লেংক পজিশ্যনত আহিম। তাৰ পৰা অধোমুখাসন বা ডাউনৱাৰ্ড ফেচিং ডগ এই আসনটো কৰিম। এইটো এটা ফ্ল'ৰ নিচিনাকৈ কৰিম। এইটো 10 বাৰমান ৰিপিট কৰিব। তাতকৈ বেছিও কৰিব পাৰে। 10ৰ পৰা 20 বাৰমান চেষ্টা কৰিব। তিনি নম্বৰ অভ্যাসটো হৈছে প্ৰথমতে দণ্ডাসনত আহি ল'ব। তাৰপিছত সোঁ ভৰিখন সন্মুখলৈ আনি সোঁ হাতেৰে বাহিৰৰ ফালে আঁঠুটো ঠেলি দিব। বাওঁ ভৰিৰ আঁঠুটো মাটিত লগাই ৰাখিব আৰু ওপৰলৈ চাই কঁকালখন অকণমান টুইষ্ট কৰিব। তাৰপিছত একেধৰণে বাওঁ ভৰিখনৰ লগতো কৰিব। এই আসনটো আপুনি প্ৰত্যেকটো ছাইডতে 10 বাৰকৈ মুঠতে 20 বাৰ অভ্যাস কৰিব। চতুৰ্থ আসনটো হৈছে নৌকাসন। প্ৰথমতে শুই ল'ব পিঠি পেলাই, তাৰপিছত হাত দুখন মূৰৰ পিছফালে নি হাত আৰু ভৰি একেলগে উঠাব। এই আসনটো 10 ছেকেণ্ডৰ পৰা 20 ছেকেণ্ডলৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।